নিৰ্দেশ দিছে যে BLO কাম কৰিবই লাগিব। সেয়েহে আমাৰ চৰকাৰ প্ৰকল্পৰ BLOখিনিয়ে বহুত বিমূলত পৰিছে। আজি ৰাজ্যিক কমিটিয়ে এটা ভাল সিদ্ধান্ত দিয়ক যে BLO আমি আমাৰ চৰকাৰ প্ৰকল্পৰ বান্ধৱীসকলে কৰিবনে নকৰে, আৰু কুশল জেগাত আমি নুখুলো, আমি কেন্দ্ৰৰ সকলো কাম কাজ কৰি শিশুসকলক আমি বঞ্চিত নকৰোঁ। এয়ে আমাৰ চৰকাৰ প্ৰকল্পৰ পৰা মই কৰুণাবাৰী সম্পাদিকা ৰূপামণি বৰাই বক্তব্য আগবঢ়ালোঁ। ধন্যবাদ। উপস্থিত সকলো ৰাজ্যিক কমিটিৰ বিষয়ববীয়াসকল আৰু আমাৰ সকলোতকৈ সকলোৱে শ্ৰদ্ধাৰ আমাৰ ৰাজ্যিক কমিটিৰ উপদেষ্টা তপন শৰ্মা ডাঙৰীয়া, সকলোকে প্ৰথমতে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই লখিমপুৰৰ নাওবৈচা প্ৰকল্পৰ পৰা আহিছোঁ। আমাৰ নাওবৈচা প্ৰকল্পৰ মই সম্পাদিকা শ্ৰীমতী পিতিলা ফুকন। আমাৰ লখিমপুৰ জিলাৰ পৰা আমাৰ ঠাণ্ডা প্ৰকল্পৰ পৰা আমাৰ দুগৰাকীক পঠাইছে। গতিকে আমি ইয়াত কাৰো দুগুণ ইয়াত বিচাৰ কৰিবলৈ অহা নাই। আমাৰ মতামতখিনি আমি ইয়াত জনাবলৈ আহিছোঁ, কাৰণ আমি এতিয়া ইমান ডাঙৰ এটা সমস্যাত ভুগিছোঁ। এই সমস্যাটোৰ সমাধানৰ কাৰণে আমি ৰাজ্যিক কমিটিৰ সহায় সহযোগিতা বিচাৰিছোঁ, কাৰণ আমি এতিয়া কিটো সিদ্ধান্ত আমি ৰাজ্যিক কমিটিয়ে দিয়ে। আমাৰ প্ৰকল্পসমূহৰ পৰা আমাক বহুত প্ৰেছাৰ দি আছে। আমাক চিডিপিঅ'সমূহে সদায় মাতি আমাৰ লগত আলোচনা কৰি আছে। গতিকে আপোনালোকে যি সিদ্ধান্ত দিয়ে আমি সেই সিদ্ধান্ততে আমি একমত, কাৰণ আমি বৰ্তমান এতিয়া আমি 100% কৰা নাই, কিন্তু আমি কেন্দ্ৰসমূহ খোলাটো আমি বিচাৰিছোঁ, কাৰণ আমি আমাৰ অধিসূচনা জাৰি কৰিছে 4 মাহৰ কাৰণে বলবৎ কৰিছে। গতিকে আমি 4 মাহ কেতিয়াও আমি শিশুসকলক বঞ্চিত কৰি ৰখাটো আমি উচিত বুলি ভবা নাই। গতিকে আপোনালোকৰ মতামত ইমানতে মন্তব্য সামৰিছোঁ। ধন্যবাদ। কাৰণ এতিয়া আমাৰ বছৰেকীয়া পৰীক্ষাৰ সময়, আমাৰ বেছি প্ৰভাৱ পৰা নাই, বন্ধ আছে। যদি স্কুল খোলে, আমাৰ এনেও স্কুলবিলাকত ল'ৰা ছোৱালী কমি গৈছে। যদিহে আমি স্কুলবিলাক 10 দিন খোলোঁ, এমাহ খোলোঁ, এমাহ বন্ধ ৰাখোঁ, এনেকৈ কৰিলে আমাৰ ল'ৰা ছোৱালীবিলাক প্ৰায় স্কুলত কমি যাব। কাৰণ ল'ৰা ছোৱালী কম কাৰণে বিভিন্ন জিলাত চিনেমাবিলাক একেলগ কৰিয়েই দিছে। গতিকে যদি আমি স্কুল নুখোলোঁ, তেনেহ'লে আমাৰ ল'ৰা ছোৱালীবিলাক আমি নেপাম। সেইকাৰণে মই স্কুল খোলাটো মই বিচাৰোঁ। আৰু কিন্তু আমি কেতিয়াও আন্দোলন উঠাই ল'ব নালাগে, কাৰণ আন্দোলনো কৰিব পাৰি আৰু আমাৰ কামো কৰিব পাৰি। গতিকে আন্দোলন উঠাই ল'ব নালাগে। কিন্তু আমি লাজ পাইছোঁ, আমাৰ ডিচি অফিচাৰে আমাক মাতি দিছে, ডিষ্ট্ৰিক্ট অফিচাৰে আমাক মাতি দি কৈছে যে আপোনালোকে কাম নকৰে, কিন্তু কিছুমান কাম দিয়ে। আমাক আঙুলিয়াই দিছে, গোলাঘাট জিলাত কাম কৰি আছে, যোৰহাট জিলাত কাম কৰি আছে। আপোনালোকে কিয় কাম নকৰে? আপোনালোকে কথা কয় এটা আৰু কাম কৰে এটা। ইয়াতে বিভিন্ন জিলাৰ বান্ধৱীসকল আছে, নিজৰ জিলাখন তেওঁলোকে কিয় পাৰিব নোৱাৰে? তেওঁলোকে কৰে এটা, কাম কৰে এটা। এনেকুৱা হ'লে কিন্তু আমাৰ দাবীবিলাক সফল নহ'ব। গতিকে আমি ধেমাজি জিলাত এটাই আন্দোলনত আমাৰ ছোৱালীয়ে কুশল জেগা খোলা নাই। আমাৰ ছোৱালী ফেডাৰেশ্যনত গৈছে, আমি বুজাই বঢ়াই আমি গোটেই ছোৱালীয়ে একগোট কৰিছোঁ। আমাৰ 30% আমাৰ কুশল জেগা কৰিছিলে, সেইটো হ'ল বৰগামী প্ৰকল্প। আমাৰ ছোৱালীখিনি ফেডাৰেশ্যনত আছিলে, সেই ছোৱালীখিনিও এতিয়া আমাৰ লগত যোগ হৈ বুলি আমাক নিমন্ত্ৰণ জনাইছে। আমি এখন মিটিং দিম, খালি আমাক কোনেও মিলাব নোৱাৰে। যদি একাংশ মানুহে যদি চুৰ কৰি কাম কৰে আৰু মুখত এটা কয় কাম এটা কৰে, তেনেহ'লে আমাৰ এখন হাত যদি ভাগি যায়, তেনেহ'লে আমাৰ কাম সফল নহ'ব। সেয়েহে মই আপোনালোকক চৰকাৰক ধিক্কাৰ দিয়া আগতেও আপোনালোকে যিসকলে চুৰ কৰি কাম কৰিছে, তেখেতসকলক মই ধিক্কাৰ দিছোঁ। আজি সভাৰ সভানেত্ৰী মণ্ডলী সহকৰ্মী বান্ধৱীসকল,
মই আমি উপৰোক্ত বক্তাই কৈ গৈছে আমিও সেইমতে একমত আমাৰ তিনিচুকীয়া জিলাৰো কাৰণ কেলে আমাৰ শিশুসকল আমি বঞ্চিত কৰি ৰাখিছোঁ ইমান দিনে এতিয়া আমি চেণ্টাৰটো খুলিম কিন্তু পোষণ ডেকাৰৰ কাম নকৰোঁ আৰু বিএলৰ কথাটো হৈছে এনেকুৱা কিছুমান বান্ধৱীয়ে কয় বিএলৰ কামটো আমাৰ সম্পূৰ্ণ মানে সেইটো পৃথক আমি বেলেগে পইচা পাওঁ সেইকাৰণে সেইটো কৰিব লাগে কিন্তু মোৰ মতে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টে আলোচনা কৰিছোঁ সেইটো কিন্তু বিএলৰ কামটো কৰিব নালাগে কোনো আমি ৰাজ্যিকৰ সিদ্ধান্তৰ মতে আমি একমত হৈছোঁ আৰু তেওঁলোকে যিমতে সিদ্ধান্ত লয় সেইমতে আমিও একমত বুলি ইয়াতে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। সন্মানীয় সদন আৰু মোৰ মৰমৰ বান্ধৱীসকলক গৌৰৱিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাৰ বিশ্বনাথ চাৰিআলি অৰ্থাৎ বিশ্বনাথ জিলাৰ আমাৰ বিশ্বনাথ জিলাৰ 7টা প্ৰকল্প এই 7টা প্ৰকল্পত বিহালী ছয়দুৱাৰ আৰু পূব ছয়দুৱাৰ এই 3টা প্ৰকল্প সম্পূৰ্ণ ছোৱালী আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ যি অসহযোগ আন্দোলন চলি আছিল সম্পূৰ্ণ সহযোগিতা সম্পূৰ্ণ ছোৱালীয়ে কৰা নাছিল সেইকাৰণে আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টত কিছু আমি অসুবিধাৰ সন্মুখীন হৈছিলোঁ আমি আন্দোলনৰ সময়খিনি আমাৰ গাতে লাগি থকা যিটো বিহালী প্ৰকল্প তেওঁলোকে কেন্দ্ৰ খুলি পোষণ ডেকাৰ খুলি তেওঁলোকে কেন্দ্ৰ চলাইছিল সম্পূৰ্ণ কাম কাজ কৰিছিল তেতিয়া আমাৰ বাঘমৰা বিশ্বনাথ চতিয়া আৰু হাকুমঠা প্ৰকল্প বিষয়াৰ পৰা আদি কৰি আমাৰ মুখ্য সেৱিকা বিষয়াসকলে আমাক বহুত প্ৰেছাৰ দিছিলে যে কাষতে থকা বিহালী গহপুৰ পূব ছয়দুৱাৰ তেওঁলোকে কেন্দ্ৰ কৰিছে তোমালোকৰ এয়া কি সন্থা বা কেনেধৰণৰ আন্দোলন যি কি নহওক এতিয়া ছয়দুৱাৰ পূব ছয়দুৱাৰ আৰু বিহালীও অলপ সংখ্যক বান্ধৱী আমাৰ লগত সহযোগিতা কৰি আছে কিছুমানে কেন্দ্ৰ খুলি আছে কিছুমানে সম্পূৰ্ণ বন্ধ ৰাখিছে কেন্দ্ৰ খোলাখিনিৰ কাৰণে আমি বন্ধ ৰখাখিনিয়ে বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ আমি বহুত কষ্ট পাইছোঁ সেইকাৰণে আমি ৰাজ্যিকৰ পূব ছয়দুৱাৰ এখন সভা দি পেলাই তেওঁলোকক আমাৰ মাজৰ পৰা কিন্তু সময় সীমিত হোৱাৰ কাৰণে মই ইমানখিনিকে কৈ